নমস্কাৰ, মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো। যিসকল কনিষ্ঠবল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অহা 3 ডিচেম্বৰ তাৰিখে তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এটা ভাল খবৰ তেওঁলোকৰ কাৰণে। আৰু লগতে এডিআৰিৰ নিযুক্তি সম্পৰ্কতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এতিয়া কনিষ্ঠবলৰ নিযুক্তি হ'ব, তাৰ পিছত এডিআৰি থেকে পৰ্যায়ক্ৰমে হৈ থাকিব। বাকি হেলথৰ আছে, এনেধৰণে নিযুক্তি হৈ থাকিব ষ্টেপ বাই ষ্টেপ। আৰু লগতে আজি কেইবাটাও ভাল খবৰ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু লগতে মই জনাব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে যিসকল টিউটৰ আছে তেওঁলোকৰ যিটো মাহিলী দৰমহাটো ফিক্স আছিলে, ফিক্স পে হিচাপে তেওঁলোকক মানে দৰমহা দি থকা হৈছিলে, গতিকে তেওঁলোকৰ যিটো ফিক্স পে এতিয়া ইনক্ৰিজ কৰা হৈছে 6% লৈ, মানে তাতকৈ তেওঁলোকৰ দৰমহা বাঢ়িব 6% প্ৰতি বছৰে ইনক্ৰিজ হৈ গৈ থাকিব। গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি যিটো আন্দোলন কৰি আছিলে যিসকল টিউটৰ আছিলে, বাকী দ্বিতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকৰ যিটো এটা ফিক্স পে তেওঁলোকক দৰমহা দি থকা হৈছিলে, তেওঁলোকৰ দৰমহা 6% লৈ ইনক্ৰিজ কৰা হৈছে। এটা ভাল খবৰ তেওঁলোকৰ কাৰণে, বিশেষকৈ টিউটৰসকলৰ কাৰণে এটা ভাল খবৰ, কাৰণ তেওঁলোকৰ দৰমহাটো একেটাই হৈ আছিলে। কোনোবাই 12-13 হাজাৰ দৰমহা তেওঁলোকে লাভ কৰি আছিলে। যিহেতু শিক্ষাটো সকলোৱে সমানে দিবলগীয়া হয়, কাৰোবাৰ ক্লাছ কম কাৰোবাৰ ক্লাছ বেছি এনেকুৱা নহয়, টিউটৰসকলৰ সমানে ক্লাছ তেওঁলোকে ল'বলগীয়া হয়, কিন্তু দৰমহাটো তেওঁলোকৰ কম আছিলে। এতিয়া 6% লৈ বৃদ্ধি কৰি দিয়াৰ কাৰণে তেওঁলোকৰ অলপ মনটো ভাল লাগিব পাৰে, হয়তো বেছি নালাগিবও পাৰে। তেওঁলোকে যিটো বিচাৰিছিল তেওঁলোকে সেইটো নাপাবও পাৰে, কিন্তু ইয়াতে সন্তুষ্ট থকাৰ তেওঁলোক ভাল হ'ব। যিহেতু পৰ্যায়ক্ৰমে যিটো ইনক্ৰিজ হৈ গৈ থাকিব দৰমহাটো, আপোনালোকে জানে 6%কৈ ইনক্ৰিজ হোৱা মানে বহুতখিনি ইনক্ৰিজ হোৱা, প্ৰত্যেক বছৰে যিটো হৈ থাকিব এটা ভাল খবৰ তেওঁলোকৰ কাৰণে। যিটো বিধানসভাত এই কথাটো যিটো উত্থাপন কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। আৰু লগতে মই জনাব বিচাৰিছোঁ যিসকলে 4,500 পদৰ অনলাইন আবেদন প্ৰক্ৰিয়া যিটো চলি আছে, মানে আপডেট কৰি আছে, HSৰ এডমিট কাৰ্ড আৰু বেটাৰমেণ্টৰ এডমিট কাৰ্ড দি যিসকলে ধৰক এতিয়া আপডেট কৰি দিবলগীয়া হৈছে, NISৰ ইউটেজ দিবলগীয়া হৈছে, সেইসকল প্ৰাৰ্থীয়ে যদি কিবা কৰিব পৰা নাই অনলাইন বা তেওঁলোকে অসুবিধা পাইছে মোক জনাব পাৰিব আপোনালোকে। যিসকলে নেকি এই প্ৰব্লেমত ভুগিছে, অনলাইন কৰা নাই এতিয়ালৈকে, তেওঁলোকে মোৰ লগতেই তেওঁলোকে সহযোগ কৰি তেওঁলোকে অনলাইন কৰি ল'ব পাৰিব। মোৰ হোৱাটছআপ নম্বৰটো মই দি দিছোঁ 8638425556, এই নম্বৰত যোগাযোগ কৰিব। কাৰণ কিছুমান কম্পিউটাৰ চেণ্টাৰত বহুত লেট কৰি দিয়ে, আপোনালোকে যায় নিৰ্দিষ্ট সময়ত তেওঁলোকে কামটো কৰি দিয়ে, যাৰ ফলত নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পিছত আপোনালোকে নোৱাৰিব, মানে অনলাইন আবেদন কৰিব নোৱাৰিব। যদি কাৰোবাৰ এতিয়াও অনলাইন কৰিবলৈ বাকী আছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকক অনলাইন কৰাই দিম, কোনো সমস্যাত পৰিবলগীয়া নহয়। যিহেতু মই এই ক্ষেত্ৰত অলপ আপোনালোকক সহায় কৰিব বিচাৰিছোঁ, কাৰণ বহুতৰ এনেকুৱা হয়ে মানে কম্পিউটাৰ চেণ্টাৰত গৈ তেওঁলোকে ৰৈ থাকিবলগীয়া হয়। যিহেতু সময়টো নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আপুনি কৰিব নোৱাৰে অনলাইন প্ৰক্ৰিয়াটো, যিটো অহা কাইলৈ 27 তাৰিখ, গতিকে 27 তাৰিখৰ ভিতৰত আপোনালোকে কৰিবই লাগিব। মানে আপোনালোকে একেবাৰে আবেলিলৈ ৰৈ নাথাকিব, ৱেবছাইটটো হয়তো বন্ধ কৰি দিব পাৰে, গতিকে আগবেলাতে আপোনালোকে অনলাইন কৰি ল'ব। এইখিনি জনাবলগীয়া আছিলে। আজি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে কি বুলি কৈছে সেই মন্তব্যটো আপোনালোকক শুনাব বিচাৰিছোঁ। নমস্কাৰ, ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছোঁ। মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে, বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা, আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম? মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব, কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও
আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ দিব খুজিছো ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে পেন এটা কিনিব পাৰে কলম এটা কিনিব পাৰে গাখীৰ এগিলাচ খাব পাৰে অলপমান নোটৰ বহি এখনো কিনিব পাৰে সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম তাৰ পিছত ডিসেম্বৰত পাব জানুৱাৰীত পাব ফেব্ৰুৱাৰীত পাব প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব তৃতীয় আৰু এটা খবৰ দিব খুজিছো বিটিসি নিবাসীসকলে বা বিটিসিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিসিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 তাৰিখে 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব 12 তাৰিখে আমি বিটিসিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত হ'ব আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই বিধানসভা চলি আছে সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই চৰকাৰখনে বিকাশৰ কাম কৰি আছে উন্নয়নৰ কাম কৰি আছে আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম বিধানসভাও আপোনালোকে চাই থাকিব যোৱাকালিও মোৰ বক্তব্য আছিলে তাকো আপোনালোকে নিশ্চয় শুনিছে বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম সেইকাৰণে এইকেইদিন বিধানসভাত আহিবলগীয়া আইনবোৰ আপোনালোকে মিডিয়াৰ জৰিয়তে সোশ্যাল মিডিয়াৰ জৰিয়তে মোৰ ফেসবুক মোৰ টুইটাৰ মোৰ ইনষ্টাৰ জৰিয়তে আপোনালোকে চাই থাকিব পুনৰ এবাৰ 3টা খবৰ দিলো পুলিচৰ চাকৰি 3 তাৰিখে এপইন্টমেন্ট লেটাৰ দিম 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেট সকলে মাহত 300 টকাকৈ পাব আৰু 12 ডিসেম্বৰৰ পৰা বিটিসি বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনালো মোৰ লগত সংলগ্ন হোৱাৰ বাবে বহুত বহুত ধন্যবাদ শুভৰাত্ৰি আৰু এখন বিল যিখন প্ৰভিন্সিয়েলাইজেশ্যনৰ নন টিচিং ষ্টাফ সেই নন টিচিং ষ্টাফৰ তেওঁলোকৰ যিটো ফিক্স পে সেই ফিক্স পে প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰা হৈছে একেধৰণে বিদ্যালয় শিক্ষাৰ অধীনত বা মহাবিদ্যালয়ত যিসকল টিউটৰ হৈ আছে তেওঁলোকেও ফিক্স পেত আছে ফিক্স পেত থকা টিউটৰসকলৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ কৰা হৈছে আন এখন বিল যে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফি ৰেগুলেশ্যন বিল ইয়াত আমাৰ যিসমূহ প্ৰাইভেট স্কুলবিলাকৰ গ্ৰামাঞ্চলত বা পঞ্চায়ত এৰিয়াত যিবিলাক বিদ্যালয় থাকে ব্যক্তিগত খণ্ডৰ সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ মাচুল ফি 25% কমাই দিয়াৰ কাৰণে ৰেহাই দিয়াৰ কাৰণে এটা প্ৰস্তাৱ কৰা হৈছে ধন্যবাদ কি ক'লে কিহৰ বিষয় হয়
যুৱ লেখকসকলক সন্মান দিয়াৰ কাৰণে অসম চৰকাৰে যি প্ৰস্তাৱ ৰাখিছিল ইয়াৰ বাবে ইতিমধ্যে আবেদন পত্ৰ গ্ৰহণৰ প্ৰক্ৰিয়া শেষ হৈছে অহা ডিচেম্বৰ মাহত আমাৰ 24 তাৰিখৰ পৰা অসম গ্ৰন্থমেলা গুৱাহাটীত আৰম্ভ হ'ব তাৰ ঠিক আগে আগে বা তাৰ আৰম্ভণিৰ দিনটোতে তেওঁলোকলৈ আমি যি ধনৰাশি এইখিনি মুকলি কৰি দিয়া হ'ব একো আমি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই আমি এটা বিষয় অধ্যয়ন কৰি আছোঁ যে আমাৰ অসমৰ পৰা বহু ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যায় অসমত আমাৰ একাডেমিক ইয়েৰটো যদি সলনি হৈ যায় বাহিৰত যদি নহয় তেওঁলোকৰ কিমান ক্ষতিৰ মুখামুখি হ'ব বা তেওঁলোকৰ একাডেমিক মাহ বা বছৰ তেওঁলোকে হেৰুৱাব নেকি সেই বিষয়খিনি আমি অধ্যয়ন কৰি আছোঁ ঠিক আছে